ভিডিঅ'য়ে কৈছে মোক চেলফিটো মোৰ মজা আছে মোৰ হাই গাইজ আমি আজি গৈ আছোঁ দিল্লী ঘাটত আমাৰ নিশ্চয় ঘৰৰ কাষতেই পিকনিক খাবলৈ আমাৰ ইয়াত মাও বাইদেউহঁতি আছে আৰু অলপ দেৰি পিছত আমি দিল্লী ঘাট পামগৈ আৰু বছৰ এতিয়া যিহেতু আমি ছাগলী মাংস অলপ আৰু গাহৰি মাংস অলপ লৈ গৈছোঁ এয়া আমি এতিয়া পাটকাই পাহাৰৰ কিনাৰে কিনাৰে গৈ আছোঁ গাইজ এয়া দেখিছেনে বেক কেমেৰা দেখাই দিওঁ নেকি এনেকৈ ভাল পাব আপোনালোকে বেক কেমেৰা দেখাই দিছোঁ ৰ'ব হৈছে আৰু এইফালেদি পাৰ হৈ আহিছিলে ৰাস্তাটো গাইজ আমাৰ ইয়াত মানে ফেমাছ ইয়াত তিতাচপা গছ আছে দেই তিতাচপা গছ চাব আপোনালোক দেখি অলপ ভিতৰলৈ দেখিলে এই ৰাস্তা চাওক আমাৰ এতিয়া ৰাস্তা বুলি নাম ৰূপ নাহাকতে ৰাস্তা আৰু আপোনালোকে ফাই পাব একদম আগৰ দিনত দিল্লী ঘাট আহিবলৈ অলপ মানুহে টান পাইছিলে ৰাস্তাটোৰ কাৰণে এই ৰাস্তাটোৰ কাৰণে কিন্তু এতিয়া ৰাস্তাটো চাওক আমাৰ আৰু সৰু সুৰা কিবা ছানডে ছেটাৰডে কিবা যদি খাবলৈ প্লেনিং হয় আমি ইয়াতে আৰু দিল্লী ঘাটে পোনাই দিওঁ আৰু ইমান ধুনীয়া ভিউ এইফালে চাইডে বাগান একদম আৰু এইখন বাগানৰ নাম হ'ল দিল্লী বাগান মানে দিল্লী টি ষ্টেট এয়া চব পোষ্টাৰখন লাগি আছে এইখন দিল্লী টি ষ্টেট এইফালেদি আপোনাৰ দিল্লীবাৰী মানে দিল্লী ঘাট বুলিয়ে কয় গাঁও এখন আছে ইয়াত বেছিভাগ আপোনাৰ ইয়াত মানে বাগানৰ আদিবাসী মানুহ আছে আৰু বিহাৰী সম্প্ৰদায়ৰ মানুহ আছে আৰু এইবিলাক চব আমাৰ পাটকাই ৰিজাৰ্ভ পাটকাই দিহিং পাটকাই ৰেইন ফৰেষ্ট ইয়াৰ পৰা আৰম্ভ আৰু ইয়াত আপোনাৰ চাইডে আপোনাৰ ইলেক্ট্ৰিকেল ফেঞ্চিং লগোৱা দিয়া হৈছে কাৰণ ইয়াত হাতী আহিয়ে থাকে এইবিলাক ইলেক্ট্ৰিকেল ফেঞ্চিং হৈছে হাতী এইফালে যাতে পাৰ হৈ নাযায় বা হাতী আৰু মানুহৰ যাতে সংঘাত নহয় সেইকাৰণে আমাৰ ইয়াত ইলেক্ট্ৰিকেল ফেঞ্চিং ব্যৱস্থা কৰা হ'ল আপোনালোক তিতাচপা গছ দেখাম দেই ৰ'ব এইফালে ভিতৰত সেইখিনি অলপ ঘনা জংঘলটো আচলতে আমাৰ ইয়াত ৰেইন ফৰেষ্টটোৰ নামটো দিছে কাৰণ কেলৈ ইয়াত বৰষুণেই হৈ থাকে মানে এটা ৱাটাৰফল আছে বুলি ৱাটাৰফলটোতো আপোনালোক দেখাইছোঁৱেই মই আগৰ মোৰ ইউটিউবৰ ভিডিঅ'ত বহুত আগত আমাৰ এতিয়া 2-3 বছৰ হ'ল আমি যোৱা নাই মানে অলপ বিজি হৈ থকাৰ বাবে আকৌ এদিন যাম আপোনালোক আকৌ ভিডিঅ' দেখাম বাৰু এতিয়া আমি জংঘলৰ মাজে আৰু এইফালে জংঘল এইফালে বাগান চাইডে আচলতে জংঘলখিনিয়ে মানে ব্ৰিটিছৰ দিনতে কব্জা কৰি এইবিলাক বাগান বনাই দিয়া হ'ল আৰু এইবিলাক জংঘল আছিলে এতিয়াও ফৰেষ্ট লেণ্ডেই হয় আৰু এইবিলাক ইমান ধুনীয়া বাগান চব এইফালে বাগান এইফালে জংঘল পাৰ্টি ফিলাক লাগি আছে এই জংঘল চব এইখিনি কি গছ জানো মই ইমান নাজানো ইয়াত আমাৰ চৰকাৰী নাৰ্চাৰী এটা আছে হা এইটো আগত ফায়াৰিং ৰেঞ্জ আছিলে এইবিলাক এইটো ব্ৰইলাৰ ফাৰ্ম খুলিছে কোনোবাই এইবিলাক হৈ গ'ল ফৰেষ্ট ভিলেজ এইবিলাক আপোনাৰ মানে ম্যাদী পতা নহয় এইবিলাক ফৰেষ্ট লেণ্ড হয় মানে ফৰেষ্ট এয়া আমাৰ এইটো হেৰি অমৃত বিশ্ব আন্দোলন লিখা আছে এইটো নাৰ্চাৰী খুলিছে চৰকাৰে এতিয়া হলং গছ কিবা গছ লাগে এইবোৰ মেহগনি চেহগনি চব পাবি মানে এয়া আমি আৰু বেছি দূৰ নাই আৰু আমাকো 4-5 কিলোমিটাৰটো এতিয়া আৰু 1 কিলোমিটাৰমান আছে পামগৈ আৰু এইবিলাক চব আপোনাৰ ফৰেষ্ট ভিলেজ হয় নেপালী সম্প্ৰদায়ৰ মানুহ আছে আৰু অসমীয়া মানুহ আছে ফৰেষ্ট ভিলেজ ইয়াত গাখীৰ বেছিভাগ আমাৰ নাৰুপলৈ গাখীৰ নেপালী এইফালে নেপালী গাঁওখনৰ পৰা আহে এইখনৰ পৰা আহে এয়া দেখিছেনে আজি বহুত দিনৰ মূৰত ব্লগ বনালোঁ বহুত দিনৰ মানে বছৰৰ মূৰত ফোন আহি আছে ইয়াত ফোন আহি আছে কাৰণে অলপ হেৰিটো
ৱাটাৰ পাম্প আছে, এখন পাৰ্ক আছে। পাৰ্কখন এতিয়া এজনে লৈছিলে, চলাব পৰা নাই, এতিয়া ৰিন'ভেট কৰিব লাগিব পাৰ্কখন। পিকনিক স্পট মানে এইটো এটা আমাৰ বহুত ফেমাছ পিকনিক স্পট, নাওপথ। দিল্লীঘাট দিল্লীঘাট পাইছোঁ আৰু আপোনালোকে যদি পাৰ্কলৈ যাবলৈ বিচাৰে, পাৰ্কখন এইফালে যাব পাৰিব, লেফ্ট চাইডে ৱাটাৰ ইনটেক আছে, ইয়াত ৱাটাৰ ইনটেক চাব পাৰিব। হেল্ল' দিল্লীঘাটৰ ফেমাছ মন্দিৰ, শিৱ মন্দিৰ, জয় ভোলেনাথ, হৰ হৰ মহাদেৱ। এইফালে ভৰাই দিব লাগিব। দেখিছেনে মানুহৰ ভিৰ ষ্টাৰ্ট হ'ব আৰু গৈ থাকে, এইফালে গৈ থাকিছিলে। এইফালে গাড়ীখন গ'লে তাত অলপ নমাই দিব পাৰিবি। এনেই এপাক আছে ন? সেইটো আগত পুৰণা ৰাস্তাটো সেইটো আছিলে। আগত আছিলে পুৰণা ৰাস্তা আছিলে, দলংখন ভাঙি গ'ল সেইকাৰণে। এইটো বাছ দেখিছেনে, দিল্লীঘাট বাকী পিকনিক স্পট। বেলেগৰ গানতে শুনি ভাল লাগিব ন। আমি বহুত দুখৰ কথা, আজি থাকি আহিলে আমাৰ মিউজিক চিষ্টেমটো। হেৰি দেখিছেনে গাইজ, দিল্লীঘাটত পাৰ্কিং ভৰাই দিছে নি? পাৰ্কিং দিব লাগিব গাড়ীবোৰ। তললৈ নিব পাৰিম নে সুধিলে হ'ব দেই। গাইজ পাই গ'লোহি, পাৰ্কিং টিকেট লৈ লওঁ আৰু আমি তললৈ সুধি লওঁ। হ'ব, চফা কৰে, সিহঁতি মেইনটেইন কৰে। দোকান চোকান দিম বুলি ক'লেও পাৰিব তলত। কেইটকা ন বাইদেউ? ৰখা, প্ৰিয়া মিলন, প্ৰিয়া মিলন। এই লাগি ধৰিলে জেচিবি পঠাই দিব দেই। 100 টকা গাইজ, 100 টকা আমাৰ এতিয়া তাত তললৈ নিব পাৰিম। তাত পাৰ্কিং কৰিবৰ কাৰণে ফিজ লৈছে আৰু 100 টকা। আমি এতিয়া তললৈ যাওঁ, আপোনালোকক ভিডিঅ' দেখাইছে, মন্দিৰটো চাওক। এইটো পাহৰি থাকিলোঁ, মনলৈ নাই। গাড়ী এফালৰ পৰাই পাৰ কৰি আছে। ওচৰতে যা, মাল চাল খাবি ন তহঁতি? এই ছোৱালীবিলাক ভাল লাগিব, অলপ চুবলৈ গৈ। কি কৰিবা নহ'লে?